নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ এইটো নতুন ভিডিঅ'লৈকে। চ' আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিব গৈ আছোঁ যে যিহেতু আমাৰ আছাম পুলিচ ABEB ৰিজাল্ট এইকেইদিন মাহতে দিবগৈ। অক্টোবৰ 10 তাৰিখৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট চেৰেমনি হ'ব। তো সকলোৱে গমেই পাইছে এইখিনি কথা। তো তাৰ আগতে আমি আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে আছাম পুলিচ ABEB ৰিজাল্ট দিয়াৰ পাছত বা এপইণ্টমেণ্ট দিয়াৰ পাছত আমাৰ অসমত বা আমাৰ যিহেতু এতিয়া ফৰেষ্ট ৰেঞ্জাৰ বুলি এটা পোষ্ট ওলাইছে, 50টা পোষ্ট। মই তাৰ আগতে এটা ভিডিঅ' বনাইছোঁ, যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব। তো আজি আমি আলোচনা কৰিব গৈ আছোঁ তাৰ লগতে আমাৰ কি পোষ্ট ওলাবগৈ, তো গোটেইখিনি আজি এই ভিডিঅ' আমি আলোচনা কৰিম। তো যিহেতু আমাৰ অসমৰ চিফ মিনিষ্টাৰ মামায়ক আমি কৈছিলোঁ আমাৰ এপইণ্টমেণ্ট দিয়াৰ পাছতে লগে লগে আমাৰ এডভাৰটাইজমেণ্ট ন'টিছ ঘোষণা কৰি দিওঁ আছাম পুলিচ ABEB যিমানখিনি পষ্টৰ খালী পষ্ট আছাম পুলিচ ABEB আছে। চ' গোটেইখিনি আৰু আছাম ফৰেষ্টৰ ফৰেষ্ট গাৰ্ডৰ কিছু সংখ্যক ফৰেষ্ট বেটেলিয়ানে মুকলি কৰি দিম বুলি কৈছিলে। তো যিহেতু তাৰ লগতে এটা নতুনকৈ আকৌ এটা পোষ্ট এড কৰিছে, যে এই পোষ্টটো সঁচাকৈ ওলাব নে নোলায় বহুতে কনফিউজ হৈছে। তো একচুৱেলি ওলাব লাগে। তো আমাৰ জেল ডিপাৰ্টমেণ্টৰ এটা পোষ্ট ওলাবগৈ, যিহেতু এটাই নহয় কিছু সংখ্যক পোষ্ট 200-300 প্লাছ এনেকৈ পোষ্ট ওলাবগৈ আমাৰ জেল ডিপাৰ্টমেণ্টৰ। তো যিহেতু জেল ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্টো ওলাবগৈ, এছিষ্টেণ্ট জেলাৰ আপুনি যদি এপ্লাই কৰিব বিচাৰে আপুনি BA পাছ হ'ব লাগিব বা আপুনি গ্ৰেজুৱেশ্যন ল'ব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। আৰু জেল ৱাৰ্ডাৰটো যদি বিচাৰে আপুনি 12 পাছ হ'লেও হৈ যাব, 10 পাছ হ'লেও হৈ যাব। মই যোনটো ছাৰ্ভিচ এতিয়া কৰি আছোঁ বৰ্তমান। তো এতিয়া তাৰ ওপৰতে বহুতে কমেণ্ট কৰিছে আৰু আমাৰ নতুন পোষ্ট কি ওলাব বা নতুন ভেকেঞ্চি কি ওলাব আপোনালোকে জনাব বুলি বহুতে কমেণ্ট আহিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ভিডিঅ'ৰ যোগেদি জনাই দিম বুলি। তো আৰু জেল ৱাৰ্ডাৰৰ পোষ্টটো বিশেষকৈ আপোনালোকৰ ৰানিংটো আমাৰ 1400 মিটাৰ হয়, আৰু তাৰপাছতে APFটো আমাৰ যিটো সকলোৱে গমেই পায় 3200 মিটাৰ। আছাম পুলিচ ABEB 3200 মিটাৰ বুলি গমেই পায়। যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকৰ গোটেই ডিটেইলছখিনি জনাম, ক'ত কিমান লাগে। তো গোটেইখিনি আপোনালোকক নটিছ যেতিয়া আমাৰ এপইণ্টমেণ্ট দিয়াৰ পাছত যেতিয়া এডভাৰটাইজমেণ্ট নটিছ ঘোষণা হ'ব তেতিয়া আপোনালোকক গোটেইখিনি ভিডিঅ' মই জনাবলৈ চেষ্টা কৰিম। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ' লগ পাম। বাই বাই।